OPSৰ কথাক লৈ পেলাই এখন গুৰুত্বপূৰ্ণ চিঠি আমি ইয়াতে দেখিবলৈ পাইছোঁ। এই চিঠিখনত কি কথা লিখা হৈছে আমি গোটেইখিনি কথা চাবলৈ চেষ্টা কৰিম। এই চিঠিখন আপোনালোকে দেখিবলৈ পাইছে, কোঅৰ্ডিনেশ্যন কমিটি অফ ইলেক্ট্ৰিচিটি এমপ্লয়িজ, ইঞ্জিনিয়াৰ্ছ এণ্ড পেঞ্চনাৰ্ছ, তেওঁলোকৰ ফালৰ পৰা এইখন চিঠি আহিছে। আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসমৰ সকলো ৰাজনৈতিক দললৈ ৰাজ্যৰ বিদ্যুৎ কৰ্মচাৰীৰ এক মুকলি আবেদন। তো কি কথা কৈছে আমি গোটেইখিনি কথা ইয়াতে পঢ়িবলৈ চেষ্টা কৰিছোঁ। ইয়াতে চাওক, পোনপ্ৰথমে আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে আপোনালোকলৈ ৰাজ্যৰ বিদ্যুৎ কৰ্মচাৰী সমাজৰ হৈ কোঅৰ্ডিনেশ্যন কমিটি অফ ইলেক্ট্ৰিচিটি এমপ্লয়িজ, ইঞ্জিনিয়াৰ্ছ এণ্ড পেঞ্চনাৰ্ছ তৰফৰ পৰা আমি আন্তৰিক শুভকামনা আৰু অভিনন্দন জনাইছোঁ। আমাৰ ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ প্ৰাথমিক চৰ্ত হিচাপে গুণগত সম্পন্ন আৰু সুলভ বিদ্যুৎ সেৱা জনতালৈ আগবঢ়োৱাৰ ক্ষেত্ৰত ৰাজ্যৰ 3খন ৰাজহুৱা বিদ্যুৎ প্ৰতিষ্ঠানৰ বিষয়া কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি ৰাইজৰ প্ৰতি আদৰৰ 3খন বিদ্যুৎ প্ৰতিষ্ঠান স্বনিৰ্ভৰশীল, দক্ষ আৰু টনকিয়াল কৰাৰ বাবে সঠিক নীতিৰ দাবী জনাই আহিছে। অনাগত দিনত আমাৰ ৰাজ্যৰ দ্ৰুত আৰু বহনক্ষম বিকাশৰ স্বপ্নক বাস্তৱায়িত কৰি দেশৰ ভিতৰতে এক জাকত জিলিকা ৰাজ্যত পৰিণত কৰাৰ বাবে মূল আধাৰ হিচাপে ৰাজ্যিক বিদ্যুৎ প্ৰতিষ্ঠান 3খনক সময়ৰ সৈতে খাপ খুৱাই আগুৱাই নিয়াৰ বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিবই লাগিব। এই ক্ষেত্ৰত অসম বিদ্যুৎ উৎপাদন নিগমৰ নিজস্ব বিদ্যুৎ উৎপাদন ক্ষমতা বৃদ্ধি কৰাটো অন্যতম প্ৰাথমিক চৰ্ত। লগতে অসম শক্তি বিতৰণ কোম্পানীৰ সামগ্ৰিক পৰিচালনাত কোনো ধৰণৰ ব্যক্তিগত মুনাফালোভী গোষ্ঠীৰ কৰ্তৃত্বৰ অৱকাশ নাৰাখি এই ৰাজহুৱা বিতৰণ কোম্পানীটো অধিক দক্ষতাৰে আগুৱাই নিয়াৰ বাবে বাস্তৱিক পদক্ষেপৰ দৰকাৰ। অসমৰ জনতাৰ সুলভ আৰু গুণগত সম্পন্ন বিদ্যুৎ লাভৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ৰাজ্যিক বিদ্যুৎ প্ৰতিষ্ঠান 3খনৰ ৰাজহুৱা চৰিত্ৰ অক্ষুণ্ণ ৰাখি ইয়াক অধিক শক্তিশালী আৰু দক্ষ কৰাৰ বাবে কৰ্মচাৰী পদক্ষেপৰ সপক্ষে এক জনমত গঠন হোৱাটো আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। এই আবেদনৰ জৰিয়তে আমি আন এটা গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। এই বিষয়টো হৈছে ৰাজ্যিক বিদ্যুৎ পৰিষদৰ উত্তৰ সুৰী 3টা বিদ্যুৎ প্ৰতিষ্ঠানৰ কৰ্মৰত কৰ্মচাৰীসকলৰ কল্যাণ আৰু ভৱিষ্যত নিৰাপত্তাৰ সৈতে সম্পৰ্কিত পেঞ্চনৰ বিষয়। অসম চৰকাৰ কৰ্মচাৰীৰ লেখীয়াকৈ বিদ্যুৎ কৰ্মচাৰীসকলেও পুৰণি পেঞ্চন আঁচনি OPS পুনৰ প্ৰৱৰ্তনৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে। বৰ্তমানৰ নতুন পেঞ্চন আঁচনি NPS, যি বজাৰ সংলগ্ন, আৰু প্ৰস্তাৱিত ইউনিফাইড পেঞ্চন ছিষ্টেম UPS দুয়োটাই অৱসৰৰ পাছত নিশ্চিত আৰু যথেষ্ট সামাজিক নিৰাপত্তা প্ৰদান নকৰে। NPSত কৰ্মচাৰীসকলৰ অৱসৰোত্তৰ সুবিধা বহু লাংশে শ্বেয়াৰ বজাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে, যাৰ ফলত তেওঁলোকৰ আৰ্থিক ভৱিষ্যত অনিশ্চয়তা হৈ থাকে। কৰ্মচাৰীসকলে তেওঁলোকৰ জীৱনৰ আটাইতকৈ মূল্যৱান আৰু কৰ্মঠ সময়খিনি দেশ গঢ়াৰ কামত আৰু জনসেৱাত নিষ্ঠা আৰু প্ৰতিশ্ৰুতিৰে উৎসৰ্গ কৰে। তথাপি NPSৰ অধীনত পেঞ্চন সুবিধা নিশ্চিত নহয় আৰু বজাৰ লাভ লোকচানৰ ওপৰত নিৰ্ভৰশীল। তেনেদৰে UPSটো উন্নত বিকল্প বুলি উপস্থাপন কৰা হ'লেও পুৰণি পেঞ্চন ব্যৱস্থাৰ দৰে ই স্থিৰ আৰু যথেষ্ট অৱসৰোত্তৰ আয় নিশ্চিত নকৰে। এই আঁচনিসমূহে কৰ্মচাৰীৰ ভৱিষ্যতৰ আৰ্থিক নিৰাপত্তাৰ দায়িত্ব নিয়োগকৰ্তাৰ পৰা কৰ্মচাৰীসকলৰ ওপৰত স্থানান্তৰ কৰে, যি অন্যায় আৰু চিন্তাজনক। নিশ্চিত পেঞ্চনৰ অভাৱে কৰ্মচাৰীসকলৰ মাজত মানসিক চাপ, অনিশ্চয়তা আৰু অসন্তোষ সৃষ্টি কৰে, যাৰ ফলত তেওঁলোকৰ মনোবল আৰু কাৰ্যক্ষমতাও প্ৰভাৱিত হ'ব পাৰে। ইয়াৰ বিপৰীতে পুৰণি পেঞ্চন আঁচনি OPSে এক নিৰ্দিষ্ট আৰু নিশ্চিত পেঞ্চন প্ৰদান কৰে, যি আৰ্থিক স্থিৰতা, সামাজিক নিৰাপত্তা আৰু বৃদ্ধাৱস্থাত মৰ্যাদা প্ৰদান নিশ্চিত কৰে। এইটো এক কল্যাণমুখী ব্যৱস্থা যিয়ে ৰাজ্যৰ আৰু দেশৰ উন্নয়ন কৰ্মচাৰীসকলৰ মূল্যৱান অৱদান স্বীকাৰ কৰে। এই প্ৰেক্ষাপটত ৰাজ্যৰ বিদ্যুৎ কৰ্মচাৰী সমাজে
অসমৰ সকলো ৰাজনৈতিক দললৈ বিনম্ৰ আবেদন জনাইছে যাতে NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তনৰ বিষয়ত আমাৰ সৈতে ইতিবাচক অৱস্থান গ্ৰহণ কৰে। অসমৰ বিদ্যুৎ কৰ্মচাৰী সমাজে আন এটা গুৰুত্বপূৰ্ণ বিষয়ত দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে যে সেয়া হ'ল ৰাজ্যৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ সমস্যা। ৰাজ্যৰ বিদ্যুৎ ব্যৱস্থাত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীসকলে দিনে ৰাতি একাকাৰ কৰি নিজকে সমৰ্পণ কৰি আহিছে। অথচ ইয়াৰ বিনিময়ত বিদ্যুৎ কৰ্মচাৰীসকলে অতি নামমাত্ৰ পাৰিশ্ৰমিক লাভ কৰে। বিদ্যুৎ কৰ্মচাৰী সমাজে দীৰ্ঘদিন ধৰি অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰি বিদ্যুৎ খণ্ডৰ কাম কাজ অধিক দক্ষ আৰু উন্নত কৰাৰ বাবে দাবী জনাই আহিছে। আমি আশা কৰিছোঁ যে এই ক্ষেত্ৰত আপোনাসৱৰ যোগাত্মক সঁহাৰিয়ে অসমৰ বিদ্যুৎ খণ্ডৰ 5 সহস্ৰাধিক অস্থায়ী কৰ্মচাৰীৰ 5 দিনীয়া বিষয়টো সমাধানৰ পথ প্ৰশস্ত হ'ব। দীৰ্ঘদিনীয়া বিষয়টো সমাধানৰ পথ প্ৰশস্ত হ'ব। নম্বৰ 1, ৰাজ্যৰ ৰাজহুৱা বিদ্যুৎ প্ৰতিষ্ঠানৰ ৰাজহুৱা চৰিত্ৰ অক্ষুণ্ণ ৰাখি ইয়াক অধিক টনকিয়াল কৰক। নম্বৰ 2, নতুন পেঞ্চন আঁচনি NPS বাতিল কৰক, পুৰণি পেঞ্চন ব্যৱস্থা OPS পুনৰ প্ৰৱৰ্তন কৰক। নম্বৰ 3, অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰক। আমাৰ ৰাজহুৱা বিদ্যুৎ খণ্ডৰ সুস্থিৰ পৰিচালনাৰ ক্ষেত্ৰত আপোনাৰ ওপৰত উল্লেখ কৰা মৌলিক বিষয়কেইটাৰ সন্দৰ্ভত অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক্ষণত আপোনালোকৰ এক ইতিবাচক দৃষ্টিভংগী আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। তো দেখিছে আপোনালোকে ইয়াতে বিদ্যুৎ কৰ্মচাৰীসকলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ আৰু NPS বাতিল কৰি OPS পুনৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত তেওঁলোকে ইয়াতে অনুৰোধ কৰা দেখা গৈছে। এখনি দীঘলীয়া চিঠি আছিলে, গোটেইখিনি কথা আমি ইয়াতে চালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।